নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু বান্ধৱীসকল অসম চৰকাৰে বৰ্তমান সময়ত যি 2 লাখ চাকৰিৰ নতুন ভেকেন্সি মুকলি কৰাৰ কথা আছে তাৰে ভিতৰত আপোনালোকৰ বাবে পুনৰ আহি গ'ল শিক্ষা বিভাগৰ বিগ আপডেট এই 2 লাখ চাকৰিৰ ভিতৰত, য'ত আপোনালোকৰ বাবে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা টোটেল 32,520টা পদ খালী হৈ আছে বুলি বৰ্তমান আমি এটা ইনফৰমেশ্যন পাইছোঁ আৰু সেই ইনফৰমেশ্যন আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। গতিকে বন্ধু বান্ধৱীসকল শিক্ষা বিভাগৰ ফালৰ পৰা পুনৰ 32,520টা পদ মুকলি হৈ আছে। ইয়াৰে পদখিনি আপোনালোকৰ LP, ME, UP, গ্ৰেড 4 এনেধৰণৰ পদ থাকিব। গতিকে কোনটো বিভাগত কিমান পদ মুকলি হ'ব আৰু কেতিয়াৰ পৰা এই পদখিনিৰ কাৰণে আবেদন হ'ব সকলোখিনি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে 2 লাখ চাকৰিৰ ভিতৰত প্ৰথমতে আপোনালোকে জানিব পাৰিব যে শিক্ষা বিভাগৰ ফালৰ পৰা এই 32,520টা পদ ক'ত কিমান ধৰণে মুকলি হৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চালে সকলোবিলাক তথ্য গম পাব আৰু আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। গতিকে ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই 2 লাখ ভেকেন্সিৰ ভিতৰত এই পদখিনিৰ কাৰণেও আবেদন কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰোঁ, ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে আমি এটা 22 জুন তাৰিখে যি এটা নিউজ মুকলি হৈছিলে দৈনিক অসমৰ বাতৰি তাৰে এটা পেজ আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আনিছোঁ। ইয়াতে উল্লেখ কৰিছে যে শিক্ষা বিভাগত পুনৰ 32,520টা নতুন খালী পদ হৈ আছে। এই পদখিনিৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকে ভেকেন্সি মুকলি কৰিব, অৰ্থাৎ আপোনালোকৰ বাবে অনলাইন এপ্লিকেশ্যন তেওঁলোকে মুকলি কৰিব। গতিকে আপোনালোকে চাব পাৰে যে এইটো উল্লেখ কৰিছে এজনীয়া শিক্ষকেৰে চলিছে বহু বিদ্যালয়, পাঠ্যপুথি যোগানত বিলম্বই নহয়, শিক্ষক কৰ্মচাৰীৰ অভাৱেও বেমেজালি ঘটাইছে ৰাজ্যৰ শিক্ষানুষ্ঠানবিলাকত। আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমান বিদ্যালয়সমূহত এজন শিক্ষকে বহুত বিদ্যালয় চলাই আছে আৰু তাৰ অনুযায়ী আপোনালোকে খালী পদ অনুসৰি পুঁজি মঞ্জুৰ কৰা নাই বিত্ত বিভাগে, এইটো উল্লেখ কৰিছে যে বিত্ত বিভাগত ইয়াৰ ধন জমা হৈ আছে। গতিকে শিক্ষা বিভাগৰ ফালৰ পৰা যি 32,520টা পদ মুকলি হৈ আছে এই 32,520টা পদ LP, ME, UP আৰু কাৰিকৰী বিভাগত এনেধৰণে আপোনালোকৰ পদবিলাক আছে আমি জনাই যাম। গতিকে এটা উল্লেখ কৰিছে যে শিক্ষা বিভাগত 32,520টা খালী পদ আছে। পদসমূহত নিযুক্তি নিদিয়াৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক দিশত বিৰূপ প্ৰভাৱ পৰিছে এইবোৰ উল্লেখ কৰিছে। আৰু ইয়াতে যি আমাৰ LP, ME আৰু UP বা তাৰ লগতে যিবিলাক কাৰিকৰী বিভাগ সেই বিভাগখিনি যদি চাবলৈ যাওঁ আপোনালোকৰ পদবিলাক এনেধৰণে মুকলি হৈ আছে যে শিক্ষা বিভাগত অনুমোদিত খালী হৈ থকা পদবিলাক হৈছে আপোনালোকৰ প্ৰাথমিক শিক্ষাত 13,754টা পদ মুকলি হৈ আছে, যিটো আমাৰ LP পোষ্ট হয়। LP পোষ্টত 13,754টা পোষ্ট মুকলি হৈ আছে। মাধ্যমিক শিক্ষা অৰ্থাৎ আমাৰ ME যিটো লেভেল পোষ্ট হয় তাতে 16,356টা পোষ্ট মুকলি হৈ আছে, 16,356টা পোষ্ট মুকলি হৈ আছে। উচ্চ শিক্ষা অৰ্থাৎ UP যিবিলাক হ'ব অৰ্থাৎ তাৰ হাই লেভেল যিবিলাক এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তাত 2,057টা পদ মুকলি হৈ আছে আৰু কাৰিকৰী যিবিলাক শিক্ষা হয় তাত 353টা পোষ্ট মুকলি হৈ আছে। গতিকে শিক্ষা বিভাগৰ ফালৰ পৰা এনেধৰণে টোটেল 32,520টা নতুন পদ মুকলি হৈ আছে আৰু এই পদখিনি বৰ্তমান সময়ত অসম চৰকাৰে দিবলগীয়া যি 2 লাখ চাকৰি তাতে আপোনালোকৰ অন্তৰ্ভুক্ত হ'ব। গতিকে আপোনালোকৰ যিবিলাক কোৱালিফিকেশ্যন আছে ইয়াৰ অনুযায়ী আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে আবেদন কৰিব পাৰিব। চ' আমি যদি চাবলৈ যাওঁ প্ৰাথমিক শিক্ষাত যিহেতু আপোনালোকৰ DLED কৰা হ'ব লাগে বা মাধ্যমিক শিক্ষাত আপোনালোকৰ DLED বা তাৰোপৰি কিছু পদত BEd লাগে, তেনেধৰণে আপোনালোকে উচ্চ শিক্ষাত আপোনালোকে গ্ৰেজুৱেশ্যন কৰি আপোনালোকে BEd কৰিব লাগিব, তেতিয়া আপোনালোকে পষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। LP, ME-খিনিৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী উইথ DLED হ'লেও আপোনালোকে আবেদন কৰিব পাৰে। কাৰিকৰী শিক্ষাবিলাকত আপোনালোকৰ তেনেধৰণে 10 পাছৰ পৰা থাকিব পাৰে কিছুমান পোষ্ট, গতিকে এনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে সম্পূৰ্ণ পেজটোত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ছাৰে 2 লাখ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সদৰি কৰিছে, যিহেতু তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে বৰ্তমান সময়ত শিক্ষা বিভাগৰ ফালৰ পৰা যিয়ে 32,520টা পদ খালী হৈ আছে ইয়াৰ কাৰণে তেওঁলোকে অতি কম দিনৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া মুকলি কৰিব। গতিকে যিসকল ইয়াৰ কাৰণে ইলিজিবল হ'ব বয়স অনুযায়ীও তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে বৰ্তমান সময়ত আপোনালোকৰ বাবে এইটো কথাকে আমি আজি তথ্যৰ যোগেদি লৈ আনিলোঁ যে আপোনালোকে
প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা উচ্চ শিক্ষা কাৰিকৰী বিভাগৰ ফালৰ পৰা কিমান কি পদ মুকলি হৈছে আপোনালোকে গম পালে ভিডিঅ'টো চাই গতিকে সম্পূৰ্ণৰূপে আপোনালোকে প্ৰিপেৰেশ্যন চলাওক কাৰণ যিহেতু অনলাইন প্ৰক্ৰিয়া বৰ্তমান সময়তহে মুকলি কৰা নাই কিন্তু 2 দিনৰ পিছতে যিহেতু আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া মুকলি কৰিব গতিকে যেতিয়া আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া মুকলি কৰিব তেতিয়া আপোনালোকক আমি ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে আপোনালোকৰ শিক্ষা বিভাগৰ ফালৰ পৰা যি এই পদ মুকলি হৈ আছিলে তাৰ অনলাইন এপ্লিকেশ্যন লিংক মুকলি কৰি দিছে গতিকে তাৰ তথ্য জানিবৰ কাৰণে আপোনালোকে এটা কাম কৰক আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক যাতে আমি যেতিয়া ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে গম পাব যে বৰ্তমান সময়ত শিক্ষা বিভাগৰ ফালৰ পৰা অনলাইন এপ্লাই লিংক মুকলি কৰি দিছে গতিকে যিসকল ইণ্টাৰেষ্ট ইলিজিবল হয় তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক কাৰণ শিক্ষা বিভাগৰ ফালৰ পৰা যথেষ্টখিনি পদ মুকলি হৈ আছে আৰু অনাগত দিনবিলাকত ADRE যিবিলাক আমাৰ পোষ্ট মুকলি হ'ব সেই পোষ্টখিনিও আমি আপডেট আপোনালোকক দিবলৈ ট্ৰাই কৰিম কাৰণ 2 দিনৰ ভিতৰতে হয়তো গোটেইখিনি তথ্য আপোনালোকৰ হাতত আহি পৰিব বা আমিও পাই যাম গতিকে আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে সকলোবিলাক 2 লাখ চাকৰি আপডেট পাই থাকিব গতিকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক এতিয়াই কাৰণ পাছলৈ যাতে আমাৰ চেনেলটো আপোনালোকে বিচাৰিব লগা নহয় গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে শিক্ষা বিভাগৰ ফালৰ পৰা মুকলি হৈ থকা এই 32,520টা খালী হৈ থকা পদৰ তথ্য দিবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এই তথ্যখিনি গম পায় আৰু তেওঁলোকো যাতে ইয়াৰ কাৰণে সাজু হৈ থাকিব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি ৰাখিলোঁ আৰু ভিডিঅ'টো আজি আমি ইমানে ধন্যবাদ জয় অসম জয় হিন্দ